Harihi Om. Harihi Om. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Purusottamaya. শিশুৱা শৈশৱে যুৱা বৃদ্ধকালে নিৰ্গুণ তুৰীয়া দেশে অনুতৰেণুতা হৃদয় গুহাত শংকৰয়া বেশে দলিত পতিত ৰোগিনী স্পেশিত সমস্তে শংকৰ প্ৰজা ইশৱৰ সেৱা কৰাহে ভকত উৰুৱা শংকৰ ধ্বজা জন্মতে স্পৰ্শিলো মৃত্যুটো ঘষিব শংকৰৰ আপদ ধূলি জীৱন নাটৰ জৱনিকাটানো শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি কৃষ্ণ য়নাস্থায় নৰো ৰাজন ন প্ৰমাদ্যেত কৰ্হিষি ধাৱন নিমিল্যবা নেত্ৰে নস্খলেন পতেদিহ য়নাস্থায় নৰো ৰাজন ন প্ৰমাদ্যেত কৰ্হিষিত ধাৱন নিমিল্যবা নেত্ৰে নস্খলেন পতেদিহ
हरि ओम शांति 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 कृष्ण। বৈকুণ্ঠত স্বৰ্ণ সিংহাসনত বহি থকা ভগৱান শ্ৰীহৰি শ্ৰীকৃষ্ণ তাত বিৰাজমান হৈ থকা পাৰিষদসকল, চাৰি সিদ্ধ, ছয় ভক্ত, 12 বৈষ্ণৱ সমস্তজনকে সেৱা জনাই দুজনা গুৰুৰ চৰণত শিৰ থৈ আপোনালোক ইয়াত উপস্থিত হোৱা গকুল বৃন্দাবনৰ গোপিনীসকল বৰ সুন্দৰভাৱে ভক্তি ভাৱনাৰে আপোনালোকে আজি ইয়াত এই প্ৰভুৰ স্থানত নাম সংকীৰ্তন কৰিলে। বহুত ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছোঁ। আৰু আমাৰ শ্ৰদ্ধেয় বাপসকল, ভক্তসকল আপোনালোকো দূৰ দূৰৰ পৰা আহিছে, আপোনালোকৰ চৰণতো সেৱা জনোৱা হৈছে। আমাৰ ইয়াত প্ৰতি বছৰে 7 দিন 7 ৰাতি শ্ৰীমদ্ ভাগৱত চিন্তন অধ্যয়ন নাম সংকীৰ্তন চলি আছিল। কিন্তু দেশৰ এই পৰিস্থিতি হোৱাৰ পিছত লকডাউন লাগি গ'ল। মুদ্ৰা যিটো মুস্কিল হৈ গ'ল হঠাৎ, সেইবিলাকৰ পৰা এই উৎসৱবিলাক সীমিত কৰিলোঁ। আমি দুবাৰ কৰা ঠিক কৰিলোঁ। এবাৰ আমাৰ সদায় যে হয় ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 17-18 তাৰিখলৈকে, ইয়াৰ পিছত আমি ভাল বতৰ চাই মাঘ ফাগুনত 10 ফেব্ৰুৱাৰীৰ পৰা ধৰি 17-18 ফেব্ৰুৱাৰীলৈকে আমি কৰাটো ঠিক কৰিলোঁ। আৰু আমি আমাৰ নিজৰ ভিতৰতেই কিছুদিনৰ কাৰণে ইয়াক সীমিত ৰাখি আমাৰো আত্মপৰীক্ষণ হ'ব লাগে। ঈশ্বৰৰ প্ৰতি আমাৰ কি ভাৱনা হৈছে, দৃঢ় ভাৱনা হৈছেনে নাই, আমাৰ অন্তৰবিলাক শুদ্ধ হৈছেনে নাই, এইবিলাকো আমি আত্মপৰীক্ষণ কৰি চাব লাগে বুলি কৰি থাকিলোঁ। এতিয়া আকৌ আমি আৰম্ভ কৰিছোঁ। এই 4-5 বছৰৰ পিছত বোধ হয় আজি আপোনালোকৰ যিটো দল আহিছে, নামতিৰ দল, এইটোৱে প্ৰথম নহয় জানো? এতিয়া আৰম্ভ হ'ব। আৰু অহা বছৰ আগৰ যেনেকৈ কৰিছিলোঁ তেনেকৈ এতিয়া আমি অলপ সীমিত ৰাখি চাইছোঁ বস্তুটো। লাহে লাহে আৰম্ভ হৈ গৈ থাকিব। আপোনালোকক ধন্যবাদ দিছোঁ। প্ৰথম আপোনালোকে উদ্ঘাটন কৰিলে ঈশ্বৰৰ নামেৰে। বহুত আনন্দ পাইছোঁ। আৰু আপোনালোকে ইমান আনন্দ মনেৰে
ঈশ্বৰৰ নামক হাঁহি হাঁহি ভক্তি ভাৱনাৰে গাইছে। আমি ইয়াত কি কৰিলোঁ যে ভাগৱতৰ প্ৰথম 3টা শ্লোক জন্মাদ্যস্য য়তঃ পৰা আৰম্ভ কৰি মুহুৰহু ৰসিকা ভুৱি ভাবুকা সংস্কৃতৰ তাৰ অনুবাদ কৰি থৈ যোৱা নাই, কাৰণ অসুবিধা পায় ভকতসকলে। সেইকাৰণে যোৱা দুদিনত 2টি শ্লোক, বৰ পবিত্ৰ শ্লোক, গোটেই ভাগৱতখনৰ সাৰাংশ তাতে লিখা আছে। যেনেকৈ সূত্ৰধাৰীয়ে প্ৰথমতে আহিয়ে গোটেই নাটকখন কৈ দিয়ে, ঠিক তেনেকৈয়ে এই 3টা শ্লোকতেই গোটেই ভাগৱতখন সংক্ষিপ্ত কৰি ৰখা হৈছে। সেই কথাখিনি আমি অলপ প্ৰাঞ্জল ভাষাত আমাৰ প্ৰভুসকলৰ সন্মুখত নিবেদন কৰিবলৈ আমি যত্ন কৰিলোঁ। পৰহি আৰু কালি, যোৱাকালি পৰহি, তাৰ প্ৰথম শব্দ 3টা আৰু শেষৰ শব্দ 3টা প্ৰথম শ্লোকৰ এইকেইটা আমি ব্যাখ্যা কৰিলোঁ। তাতেই সাৰাংশটো আছে। জন্মাদ্যস্য য়তঃ, য'ৰ পৰা জন্ম, স্থিতি আৰু প্ৰলয় হয়, যাৰ পৰা তেওঁ কেনেকুৱা তাৰ বিষয়ে ইয়াত দিয়া আছে। আৰু দি তাৰপিছত ক'লেগৈ যে সত্যম পৰম ধীমহি। চব কথা পাহৰি গৈ কেৱল সত্যম পৰম ধীমহি বুলি এইকণ বুজি ল'লেই গোটেই ভাগৱতখন আপুনি বুজিলে। আৰু 18,000 শ্লোক মুখস্থ কৰিব পৰাসকলে কৰক, উঠি অহা ডেকা গাভৰুবিলাকে। কিন্তু বহু মানুহৰ বয়স হৈ গৈছে এতিয়া, এই গোটেইবিলাক 18,000 শ্লোক মুখস্থ কৰা অসুবিধা। তেতিয়াহ'লে কি কৰিব? সত্যম পৰম ধীমহি। মই পৰম সত্য, যিবিলাক সকলোতকৈ শ্ৰেষ্ঠ, সেইটো হ'ল সত্যহে। সেই পৰম সত্যক মই হৃদয়ত ধাৰণ কৰোঁ, হৃদয়ত ধ্যান কৰোঁ। মই এতিয়া ভাগৱতখন সন্মুখত ৰাখি লৈছোঁ, ভাগৱতখনক আমাৰ মূল গ্ৰন্থ বুলি প্ৰভু সন্তুষ্টিৰ কাৰণে, তেতিয়াহ'লে মোৰ প্ৰথম কামটো হ'ল মই সত্য পথে চলিব লাগিব। সত্য পথে চলা মানে কি? চবতে সত্য আহিব লাগিব। ৰাতিপুৱা শুই উঠোতেও সত্য। আপুনি কিমান দূৰ আগবাঢ়িলে ভক্তিপথত, তাৰ পৰীক্ষা। ৰাতি শুওঁতে টোপনি যোৱাৰ আগৰ শেষৰ ভাৱনাটো কি আপোনাৰ? যদি শোৱাৰ সময়ত টোপনি যোৱাৰ আগে আগে সংসাৰৰ নানা প্ৰকাৰৰ চিন্তা আহিল, তেতিয়াহ'লে ফেইল। আৰু যে ভগৱানৰহে নাম আৰু মূৰ্তি চিন্তন হ'ল আৰু তাতে টোপনি গ'ল, তেতিয়াহ'লে আপুনি সত্য পথেদি গৈছে। সেইটো মই আপুনি ভাল নে বেয়া এইটো ক'ব নোৱাৰোঁ। আপুনি নিজৰ পৰীক্ষাটো নিজেহে কৰিব লাগিব। 2 নম্বৰ, সপোনত আপুনি কি দেখিছে?
মাজত নুসুধিব পিছত আপুনি সুধিব পাৰিব। সপোনত আপুনি সপোন নেদেখিলে আৰু ভাল, ঈশ্বৰকে দেখি থাকিলে। নোৱাৰিলে যে সপোনত কি দেখিছে, যিফালে মনটো আপোনাৰ সদায় বেছিকৈ গৈ থাকে আপুনি সিমানেই আৰু। তাৰপিছত যেতিয়া উঠোতে প্ৰথম মনটো কালে গ'ল? শ্ৰীকৃষ্ণলৈ আহিল নে, ভাগৱতলৈ আহিল নে, ভকতৰ চৰণলৈ গ'ল নে, নে সংসাৰৰ বস্তুবোৰৰ চিন্তাটো ঘপকৈ আহি গ'ল? সেইটো আপুনি আপোনালোকে চবে দিয়ে মই জানিছোঁ, সেইকাৰণে ক'বৰ দৰকাৰ নাই, চবৰ কাৰণে কৈছোঁতো কথাটো। এই কথাখিনি আপোনাৰ ইয়াতো শুনিব, ভাৰতবৰ্ষৰ মানুহেও শুনিব, পৃথিৱীৰো কিছুমান মানুহে শুনিব, এইকাৰণে দিছোঁ চবৰে কাৰণে। তাৰপিছত আপোনাৰ পায়খানা সত্য হৈছেনে নাই? যদি 3 দিন পায়খানা হোৱাই নাই, 4 দিনৰ দিনাখনে হ'ল, তেতিয়াহ'লে সত্য নহয়। কিন্তু উঠাৰ অলপ দেৰি পিছতেই আপোনাৰ পায়খানা ঠিককৈ হ'লনে, পায়খানাত গন্ধটো বেছি ওলাইছে নেকি? যদি ওলাইছে তেতিয়াহ'লে সেইটো অসত্য। ভাগৱতত লিখা আছে, 5ম স্কন্ধত ঋষভে যেতিয়া পায়খানা কৰে, তেওঁ পায়খানাটো সুগন্ধিটো চাৰিওফালে পদুমৰ ফুলৰ গোন্ধৰ নিচিনা, গোলাপ ফুলৰ গন্ধৰ নিচিনা তেওঁৰ পায়খানা হয়। তথাপিতো আমাৰ যিবিলাক সাধাৰণ মানুহ, আমাৰ পায়খানাত কিছু গন্ধ থাকিব, কিন্তু অৰ্থটো বেছি ভয়ংকৰ দুৰ্গন্ধ হোৱা মানে আপুনি অসত্য কৰি আছে, ক'ৰবাত খোৱাত খেলি মেলি কৰিছে, ভোক নেলাগোতেই খাইছে, বা যিমান খাব লাগে তাতকৈ বেছিকৈ খাইছে, আদি আদি বহু কথা। সত্যম পৰম ধীমহি কৈছে ইয়াত। ব্যক্তিৰ লগত আপুনি কথা পাতোতে, ব্যৱহাৰ কৰোঁতে কেনেকুৱা, আপোনাক দেখি বা আপোনাৰ কথা শুনি মানুহৰ মনটো শান্ত হৈছে নে অশান্ত হৈছে? যদি আপোনাৰ মনটো আপোনাৰ কথা শুনাৰ লগে লগে অন্যজন মানুহৰ অশান্তিহে আহিছে, তেতিয়াহ'লে আপোনাৰ সত্য ভংগ হৈছে। কিন্তু ভয়ংকৰ ক্ৰোধত থকা এজন মানুহ যদি আপোনাৰ সন্মুখত আহি ঠাণ্ডা হৈ যায়, অকণমান শান্তি পায়, তেতিয়াহ'লে বুজিব লাগিব যে আপুনি সত্য পথত আগবাঢ়িছে। কিছুমান মানুহক দেখাৰ লগে লগে এই মানুহটোৰ পৰা কেনেকৈ বাচি থাকোঁ, ইয়াৰ লগত কথা পাতিবলৈকে মন নাযায়, এনেকুৱা লাগিব। এই মানুহজনে যিজনে কথা কৈ আছে, মই বুলি ক'বই নাপায়, তথাপিতো বেয়া এটা ক'বলৈ মই বুলিয়ে ক'ব লাগিব। মই আপোনাৰ ওচৰলৈ যেতিয়া গৈছোঁ, আপুনি গৈ লগ পাইছে, সেই লগ পোৱাৰ লগে লগে যদি আপোনাৰ এটা বেয়া ভাৱনাহে আহিছে, অশান্তিৰ ভাৱনা এটা আহিছে, তেতিয়াহ'লে মোৰ ভুল, মই ফেইল হ'লোঁ আৰু। কিন্তু কোনোবা এনেকুৱা মানুহ আছে, যাৰ ওচৰলৈ গ'লে, কোনোবা মহিলা আছে, পুৰুষ আছে, তেওঁলোকৰ ওচৰলৈ গ'লে মন বজাৰত কিনিব নোৱাৰা শান্তি আৰু আনন্দ আহিবলৈ ধৰে। আপুনি তেনেকুৱা মানুহৰ ওচৰলৈ পইচা খৰচ তেওঁ একোৱেই নিদিয়ে, আপোনাক কোটি টকা নিদিয়ে, বহুত মিঠা খাবলৈ আপোনাক নিদিয়ে, কিন্তু তেওঁৰ লগত ওচৰত অকণমান সময় থকাৰ পিছত আপুনি এনেকুৱা এটা
দিব্য আনন্দ পাবলৈ ধৰে, এনেকুৱা এটা শান্তি পাবলৈ ধৰে যিহেতু বজাৰত কিনিবলৈ নাই। তেতিয়াহ'লে বুজিব লাগিব যে সত্যম পৰম ধীমহি, ভাগৱতে যিটো কথা ক'লে আৰু লাষ্টত গৈ ক'বগৈ সত্যম পৰম ধীমহি বুলি। প্ৰত্যেকে নিজক পৰীক্ষা কৰি চাব লাগে। ঠিক তেনেধৰণে প্ৰতিটো কথাতে আমি শাস্ত্ৰই কোৱা মতে, বিজ্ঞানে কোৱা মতে চলিছোঁ নে নাই। ঘৰৰ ওচৰৰ মানুহ এজনৰ বা ল'ৰা এটা বা ছোৱালীজনী যদি বহুত উন্নতি হৈছে আৰু মোৰ ল'ৰাটোৱে বা ছোৱালীজনী উন্নতি কৰিব পৰা নাই, তেতিয়াহ'লে সেই মানুহ ঘৰৰ প্ৰতি, সেই ল'ৰাটোৰ প্ৰতি, সেই ছোৱালীজনীৰ প্ৰতি হিংসাৰ বা দ্বেষৰ বা জুই জ্বলাৰ এটা ভাৱনা হৈছে নেকি আপোনাৰ? ধৰ্ম প্ৰোজ্জিত কৈতবো অত্ৰ পৰমো নিৰ্মৎসৰাণাম সতাম। এইটো ধৰ্ম কাৰ কাৰণে? যিবিলাক মানুহে নিৰ্মৎসৰ, মানে অন্যৰ প্ৰতি কোনো বেয়া ভাৱনা নৰখা, অন্যৰ উন্নতিত জ্বলা, পৰশ্ৰীকাতৰ ভাৱনা নথকা মানুহৰ ধৰ্ম এইটো। নিৰ্মৎসৰাণাম সতাম, সৎপুৰুষসকলৰ ধৰ্ম এইটো। আমি এতিয়া আপোনাক এটা মন্ত্ৰ দিব পাৰোঁ ইয়াৰ ভাগৱতৰ পৰাই, যিটো মন্ত্ৰ মতাৰ লগে লগে আপোনাৰ মনত যিবিলাক আপোনাৰ ইচ্ছা আছে পাবলৈ, পাই যাব। আপোনাৰ পকা আম এটা ওপৰত আছে, আপোনাৰ সেইটো পাবলৈ ইচ্ছা হ'ল, আপুনি এই মন্ত্ৰ মাতক, অলপ দেৰি পিছত পৰিব সি তললৈ। বেমাৰ হ'লে কোনটো মন্ত্ৰ মাতিব লাগে, বস্তু বিচাৰি কি মন্ত্ৰ মাতিব লাগে, ভক্তি বিচাৰি কি মন্ত্ৰ মাতিব লাগে, ঈশ্বৰক দৰ্শনৰ কাৰণে কোনটো মন্ত্ৰ মাতিব লাগে, চব ইয়াত আছে। কিন্তু আপুনি লোকৰ বস্তু এটা পাবৰ কাৰণে, অন্যায় ৰূপে পাবৰ কাৰণে মন্ত্ৰ মাতিলে লোকচানটো আপোনাৰ কৰিব। কিন্তু কেৱল ঈশ্বৰৰ কাৰণে, কেৱল ভক্তিৰ কাৰণে, কেৱল মানৱৰ কল্যাণৰ কাৰণে যদি মন্ত্ৰবিলাক মতা যায়, এই ভাগৱতৰ মন্ত্ৰবিলাক বা গীতাৰ কিছুমান মন্ত্ৰ আছে, এইবিলাকে তৎক্ষণাৎ কাম দিব, তৎক্ষণাৎ কাম দিব। এইটো আমি সভা খাবলৈ যাবৰ কাৰণে ভাগৱত পঢ়োঁ। এইটো নহয় যে আপোনাৰ ঘৰত এতিয়া থাকিবলৈ লগ নাই, সং নাই, এইকাৰণে কেইগৰাকীমান গোপিনী গোট খাই লৈ পেলাই কথা বতৰা পাতোঁ আৰু নাম লওঁ অলপ। সেইটো বেয়া কথা নহয়, কিন্তু এইটোৱেই মূল নহয়। মূলটো হ'ল যে ভগৱান শ্ৰীকৃষ্ণক, শ্ৰী নাৰায়ণক, শ্ৰী হৰিক, শ্ৰী ৰামক, শ্ৰী বিষ্ণুক এই জনমতে, এই ইয়াতে আমি দৰ্শন কৰিব লাগে। যদি আমি এই দৰ্শনটো নকৰিলোঁ, ঈশ্বৰ ভক্তি নকৰিলোঁ, তেতিয়া কি কৈছে বেদে? কথোপনিষদ মহতি ব্ৰূহি নস্তাত, মহৎ লোকচান হ'ব, ভয়ংকৰ লোকচান হ'ব। কোনোবা এঘৰ মানুহ গোটেই জ্বলি গৈ সম্পত্তিবোৰ চব ধ্বংস হৈ গ'ল, একো নাথাকিলে, সেইটো কিন্তু জ্বলি গ'লেও 5-10 বছৰত ঘূৰি আহিব আকৌ। কিন্তু সময় এটা এটা মুহূৰ্ত যদি এনেই গুচি গ'ল, তেতিয়াহ'লে ঈশ্বৰক যদি নাপালোঁ, তেতিয়াহ'লে মহতি ব্ৰূহি নস্তাত, এইটোকে এটাকে নষ্ট, আটাইতকৈ ডাঙৰ লোকচান হ'ল বুলি ক'ব।
চবে চিন্তা কৰিব লাগে যে ক'ৰবাত কোনোবা সময়ত আমাক সঁচাকৈ ঈশ্বৰে আমি যাৰ কথা কৈ আছোঁ তেওঁ দৰ্শন দিলেনে অকণমান সময়ৰ কাৰণে, স্বপ্নত হ'লেও। প্ৰত্যক্ষ দিব পাৰে, প্ৰত্যক্ষ আছে মানুহজন, কৃষ্ণ বোলা মানুহজন আছে, দেৱতাজন আছে, আৰু কাৰোবাক কাৰোবাক দৰ্শন দিছেও, হয়তো আপোনালোকৰ ভিতৰতে কোনোবা আছে। ইয়াৰ কাৰণে কেৱল ব্ৰাহ্মণ হ'বৰ দৰকাৰ নাই। ব্ৰাহ্মণেও পাৰে, কিন্তু এইটো কাৰণে ব্ৰাহ্মণেই হ'ব লাগিব, গোস্বামীয়ে হ'ব লাগিব, এইটো কথা নহয়। পুৰুষেই হ'ব লাগিব, এইটো কথা নহয়। মহিলাবিলাকে বেছি পাৰে। মহিলাবিলাকৰ ওচৰত ভগৱান বেছি সন্তুষ্ট আৰু মহিলাই বেছিকৈ পাৰে। সেইকাৰণে গোপিনীৰ কথা কৈছে, ভক্তি কেনেকৈ কৰিব লাগে? যথা ব্ৰজগোপিকা নাম, ব্ৰজগোপীসকলৰ দৰে। ইয়াত কি ক'লে? কালিলৈকে আমি কি কৰিলোঁ যে এই শাস্ত্ৰখন, ভাগৱতখন শুনিলে আৰু শুনি পেলাই তাক জীৱনত আনিলে, ভগৱানে এই জীৱনত আনিবলৈ যত্ন কৰাৰ লগে লগে আপোনাৰ হৃদয়ত বহি যাবহি। সদ্য হৃদয়ব ৰুদ্ধতে আত্ম কৃতিভি শুশ্ৰূষিতৎ ক্ষণাৎ। ঈশ্বৰৰ কথাখিনি ভাগৱতৰ পৰা বা গীতাৰ পৰা শুনি সেইটো নিজৰ জীৱনত আনিবলৈ যিদিনাখনৰ পৰা যত্ন কৰিলে, সেইদিনাখনেই ভগৱান আহি তৎক্ষণাৎ আপোনাৰ হৃদয়ত বহি গ'লি। যত্নও কৰিব পৰা নাই, কেৱল শুনিলে, তেতিয়া ভগৱান আহি বহিবহি। তাতকৈ আৰু এটা ডাঙৰ কথা কৈছে, সেইটোৱে বৰ সাংঘাতিক। কি কৈছে? আপুনি যত্নও কৰিব পৰা নাই, শুনিবলৈও আহিব নোৱাৰিলে, কিন্তু আপোনাৰ শুনাৰ বৰ ইচ্ছা আছিল। গীতা ভাগৱত শুনাৰ, নাম শুনাৰ বৰ ইচ্ছা আছিল, কিন্তু আপুনি বহু কাৰণত আহিব নোৱাৰিলে, শুনিব নোৱাৰিলে। দুখীয়া মানুহ, আপুনি হাজিৰা কৰিবলৈ যাব লাগে, দিনৰ দিনটো কাম কৰিব লাগে, সংসাৰত পৰি থাকিব লাগে, সংসাৰৰ বিভিন্ন কামত লাগি থাকিব লাগে, নোৱাৰিলে আহিব, কিন্তু ইচ্ছা খুব আছিল। সেইজনৰ হৃদয়তো ভগৱান বহি আহিব। পঢ়িব নোৱাৰিলে ভাগৱত, লোকে কৈছে সেইটো শুনিবলৈও সময় নাপালে, আৰু শুনাবোৰো ভিতৰলৈ আনিব নোৱাৰিলে, কিন্তু শুনিবলৈ মন আছিল আপোনাৰ খুব। এতিয়া আপোনালোকৰ অলপমান পইচা পাতি আছে কাৰণেহে আহি পাৰিছে। কেলে? সময় আছে আপোনালোকৰ অলপমান, কাপোৰকেইটা ধুনীয়াকৈ পিন্ধিব পাৰিছে। যিবিলাকে হাজিৰাই কৰি থাকে, দিন হাজিৰাই, ৰাস্তাই পদূলিয়ে, তাহাঁতি কি কৰিব? সিহঁতিওতো মানুহ। ভগৱানে আপোনালোকক ধুনীয়া শৰীৰ দিছে, দুটা চকু দিছে, এটা নাক দিছে, নাকত দুটা ফুটা দিছে, মুখখন দিছে, হাত দুখন দিছে, তাত 10টা আঙুলি দিছে, ভৰি দুটা দিছে, হৃদয় এখন দিছে, আৰু মগজু এটা দিছে, চিন্তা কৰিবলৈ, ভাৱনা কৰিবলৈ আপোনালোকক ভাৱনা দিছে। সেইকাৰণে আপোনালোক আহিছে। যদি ঈশ্বৰৰ প্ৰতি ভাৱনাই নহ'লহেঁতেন, তেতিয়াহ'লে আজি ইয়ালৈ কিয় আহিলেহেঁতেন ইমান কষ্ট কৰি? ভগৱানৰ প্ৰতি ভাৱনা আছে, এই গোটেই বস্তুবিলাক যেতিয়া আপোনাক দিছে, আৰু ভগৱানে বেলেগ একো দিব নালাগে। কত চকু নোহোৱা মানুহ আছে, কত হাত নোহোৱা মানুহ আছে, কত ভৰি নোহোৱা মানুহ আছে, কতই কাণেৰে জীৱনত শুনিয়েই পোৱা নাই, চকুৰে দেখিয়েই পোৱা নাই। সেইবিলাক মানুহতো ভগৱানৰ ভক্তি কৰিছে। আপোনাক যিবোৰ গোটেই দি দিলে, সেইকাৰণে কৈছে
সদ্য হৃদয়বৰুধ্যতে অত্ৰ কৃতিভি স্বচ্ছবি তৎক্ষণাৎ। কৃতিভি যি কৰে সেইটো ভিতৰত জেগাই জেগাই আমি গৈ কেতিয়াবা ভাগৱত কওঁ, আইসকলক কওঁ, দেউতাসকলক কওঁ, ডেকা গাভৰুসকলক কওঁ, 3টা শব্দ মনত ৰাখিলেই হ'ল ভাগৱতখন। কি? জাগিয়া চিন্তু চৰণ, পুনো পুনো দেখাই বদনা পংকজা, মনতয়াৰ পামদন। তোমাৰ সংগতি নাপাই দুখে ৰাতি, জাগিয়া চিন্তু চৰণ। ভগৱানে কি কৰে? গোপীসকল ভুমুককে ধুনীয়া মুখখন দেখুৱাত আকৌ নাইকিয়া হ'ব। ইটো হয় সিটো হয়, কৃষ্ণক লগ নাপায়। সেইকাৰণে ৰাতি 12 বজাত উঠি গোপীসকলে ভগৱান শ্ৰীকৃষ্ণৰ চৰণ চিন্তা কৰে। জাগিয়া চিন্তু চৰণ। আপোনালোকে অকণমান সময় ভগৱানক দিয়ক। ভগৱানে নিজে কৈছে, মোৰ কিতাপবিলাকত বহুত লিখি থৈছে, 50খন কিতাপ লিখিছোঁ, আপোনালোকে চাব। ইয়াতো এইবিলাক আহি আছে, তাতো দেখিব কিছুমান। এতিয়া বিষয়টো আমাৰ আইসকল আৰু আহিছে, ভজনো কৰিব লাগে। গতিকে সংক্ষেপতে কৈছোঁ যে আপুনি ভগৱানৰ কাৰণে কেৱল 5 মিনিট সময় দিয়ক। ৰাতি 12টা বজাত, 12টাৰ পৰা 1টা বজালৈকে উঠি পেলাই বাহিৰলৈ যাব, পেচাব আদি কৰিবলৈ কৰিব, মুখখন ধুব, ধুই আকৌ আহি বিচনাতে বহি বহি আঁঠুৱাৰ তলত, নহ'লে মহে খাব নহয়, 5 মিনিট আপুনি বহি লৈ পেলাই মনটো থিৰ কৰি ভগৱানৰ কৃষ্ণৰ চৰণ চিন্তা কৰিব। ভগৱানৰ চৰণতে গোটেই বস্তু সোপা আছে। ধ্বজ বজ জৱ অংকুশ কমল, তাত বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু তাত সোমাই থোৱা আছে। জাগিয়া চিন্তু চৰণ। এতিয়া আপুনি মোক প্ৰশ্ন কৰিব, আমিনো 12টা বজাত কেনেকৈ জাগিম? সাৰেই নাপাম, তেতিয়া কি হ'ব? মনত ঠিক কৰক যে মই 12টা বজাত উঠিবলৈ, ভগৱান মোক উঠাই দিবা। হয়তো এদিন বা দুদিন অলপ হিনদেৰি হ'ব পাৰে, তাৰপিছত ভগৱান নিজে উঠাব। কুকুৰটোহে আপোনাৰ ওচৰতে ভুকিবহি। পাৰি, সেইখিনি সময় বেছি ভাল, গহীন, ক'তো কোনো চিন্তা নাই আৰু তাত। সকলো সময়তে পাৰিলেতো আৰু ভাল, কিন্তু নোৱাৰিলেও আপুনি সেইখিনি সময়ত উঠি পেলাই অকণমান সময়, তাৰপিছত আপোনাক নহ'লে মেকুৰীজনী আহি অকণমান কিবা এটা কৰি দিব, নহ'লে ওপৰৰ পৰা ধামকৈ কিবা এটা শব্দ হ'ব, নহ'লে দুৱাৰখনে কেৰ 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 শব্দ কৰিব। কেলৈ কৰে? আপোনাক উঠাবৰ কাৰণে। 3-4 দিন যোৱাৰ পিছত আপুনি নিজে নিজে জাগিবলৈ ধৰিব। 5 মিনিট ধ্যান কৰাৰ পিছত আপোনাৰ মন ইমান শান্ত হৈ যাব যে আপুনি আৰু 5 মিনিট বঢ়াওঁ বুলি ক'ব। তাৰপিছত আৰু ক'ব নহয় আৰু 5 মিনিট বঢ়াওঁ। এনেকৈ কৰি কৰি আপুনি 1 ঘণ্টা কৰিবগৈ গৈ। লাহে লাহে বাঢ়োঁতে 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 কি হ'বগৈ গম পায়নে? গোটেই জীৱনটো আপোনাৰ কৃষ্ণময় হৈ যাব আৰু গোটেই জীৱনটো দি দিব আপুনি। আমাৰ মূল কথাটো হ'ল, শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ প্ৰহ্লাদ চৰিত্ৰত কি বুলি লিখিছে? প্ৰহ্লাদে কি কৈছে? 9 বিধা ভক্তিৰ কথা কৈছে। আৰু লাষ্টতো কি কৈছে? কৰিবো দেহা অৰ্পণ।
এই দেহটো মোৰ কাৰো কাৰণে নহয়, ভগৱান শ্ৰীকৃষ্ণৰ কাৰণেহে। দেহাৰ্পণ মানে গোটেই জীৱন অৰ্পণ। দেহাৰ্পণ মানে জীৱন অৰ্পণ। আৰম্ভ কৰিলে আপুনি 5 মিনিটৰ পৰা গৈ 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 আপুনি শেষত এইটো কৰিবগৈ যে ভগৱান গোটেই জীৱনেই তোমাকেই দি দিলোঁ আৰু। আপোনাৰ প্ৰশ্নৰ উত্তৰ তাতে আছে। কেৱল ৰাতিহে কৰিব পাৰে, অন্য নিশ্চয় পাৰি। লাহে লাহে বঢ়াই বঢ়াই গৈ গৈ গোটেই জীৱনটো কামো কৰি আছে কিন্তু আৰু ভগৱানৰ চিন্তনো চলি আছে। হনুমানে এক সময়ৰ কাৰণে ৰামৰ নাম নেৰে আৰু ৰামৰ ধ্যান নেৰে, কিন্তু এটাইতকৈ ডাঙৰ কাম, বেছি কাম হনুমানেহে কৰিলে। ৰামতকৈ বেছি কাম কৰিলে ৰামায়ণত। লক্ষ্মণেহে কৰিলে বেছি। বা যিয়ে নহওক, আমাৰ এই দুটি শ্লোক হৈ গ'ল। এতিয়া তৃতীয় শ্লোকটো আছে। ইয়াৰ পিছত মূল ভাগৱতলৈ আহিব। এওঁলোকে ভাগৱত কৰিয়ে আছে, কিন্তু যিহেতু সংস্কৃতত আছে সেইকাৰণে অলপ মুস্কিল হয়, আমি সেইটো অলপমান কৈ দি আছোঁ। নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদমিতদ্ৰৱসংয়ুতম পিবত ভাগৱতম ৰসমালয়ম মুহুৰহো ৰসিকা ভুবি ভাবুকা। নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাতমিত সংয়ুতম পিবত ভাগৱতম ৰসমালয়ম মুহুৰহো ৰসিকা ভুবি ভাবুকা। আমাৰ ইয়াত তিনিজোপা কৰ্দৈ গছ আছে। সেইফালে এজোপা, পিছফালে এজোপা। বহুত কৰ্দৈ লাগে, কিন্তু ইমানটো কলি হওঁতেই ভাটৌ কেইজনীমান আহি পেলাই সিহঁতি খাই থৈ গুচি যায়। ইমানটো কলি হৈছে, আপুনি খালে গুড়ৰ নিচিনা পাব, ইমানেই মিঠা। ইমানেই মিঠা। আৰু কোনে খায়? ভাটৌকেইজনী। ভাটৌক সংস্কৃতত শুক বুলি কয়। শুক মানে ভাটৌ। আৰু ভাটৌ কিমান বছৰ জীয়াই থাকে? 50-60 বছৰ। বৰ সাংঘাতিক। এতিয়া খাই থাকিব, আমি গ'লেও মনে মনে থাকিব, গছৰ পাতৰ লগত তাৰ পাতটো মিলে, আৰু অকণমান হেৰি কৰিলে ভুংকৈ উৰি গুচি যাব এফালেদি। আমিতো খাবলৈ নাপাওঁ। ইমান জেগা আৱৰি আছে, আমি যে খাবলৈ নাপাওঁতে গছ কাটিয়ে পেলোৱা যাওক নেকি? কিয় কাটিব? গছ কটাটো আৰু বেয়া কথা। আৰু সিহঁতি খাই, তাহাঁতৰ কাৰণেই ৰাখিব লাগে এইটো। এই শুক মানে ভাটৌ চৰাই। ভাটৌ চৰাই আপুনি 1000 ফল লাগি আছে ধৰক, এজোপা গছত পকিছে, তাৰ আটাইতকৈ কোনটো মিঠা, শ্ৰেষ্ঠ ফল, সেইটো সিহঁতি জানে। আৰু তাতহে খট মাৰিবগৈ। য'তে পালে ত'তে একদম খট নামাৰে সিহঁতি। আটাইতকৈ ধুনীয়া যিটো বস্তু, আটাইতকৈ বেছি মিঠা, গছজোপাত চব ফল সমানে মিঠা নহয়, তাৰ ভিতৰত তৰতম আছে। সেই মিঠা, আটাইতকৈ যিটো মিঠা ফল, তাতে গৈ খট মাৰেগৈ। আৰু এইজন মানুহ যিজনে ভাগৱত কৈছে, তেওঁৰ নামো শুকদেউ। মানুহে আচলতে শুকদেউ নবোলে, শ্ৰী শুকদেউ বোলে।
ভাগৱতত ইমান মানুহ আছে, দুজনৰ কাৰণে শ্ৰী শব্দ লাগিছে। ভগৱানৰ ফালে শ্ৰী নাৰায়ণ উবাচ, শ্ৰী হৰি উবাচ, শ্ৰী বিষ্ণু উবাচ, শ্ৰীকৃষ্ণ উবাচ। এই ভগৱানৰ কাৰণে শ্ৰী লাগিল। মানুহৰ ফালৰ পৰা এজনেও শ্ৰী উপাধি নাপালে, কেৱল শুকদেৱে পালে। শ্ৰী শুক উবাচ বুলি কয়। জনা মানুহে কোনো দিনাখন শুক বুলি নকয়, শ্ৰী শুক বুলি ক'ব, শ্ৰী শুকদেৱ এইবুলি ক'ব। শ্ৰীটো লগাইছে। শ্ৰী মানে কি? আপোনাৰ নাম শ্ৰীমতী, তলত আপুনি লিখি দিয়ে শ্ৰীমতী আমুক বালা দেৱী, শ্ৰীমতী দেৱী, দেৱবালা দেৱী এগৰাকী। শ্ৰীটো কিয় লগালে? মানুহজনক শ্ৰী কয়, মানুহগৰাকী শ্ৰীমতী কয়, মানুহজনক শ্ৰীযুত কয়, শ্ৰীমান কয়। এই শ্ৰীটো কিয় লগায়? শ্ৰীটো তিনিটা শব্দ গোট খাই আছে। তালবীয়া স যোগ ৰ যোগ দীৰ্ঘ ই। স ৰ দীৰ্ঘ ই মিলালে শ্ৰী হয়। তালবীয়া স মানে মৰা স, ডেড বডি, কৰ্পছ। আপোনাৰ মোৰ শৰীৰবিলাকেলে চব ডেড বডিহে, চব ডেড বডি। য'ত ত'ত দেখিব গোটেইবোৰ ডেড বডি। এইটো আপোনাৰ গৰুৰ ছাল, দবাটো আনি থৈছে, ইও ডেড বডি। কাঠবোৰ দেখিছেনে নাই? এইবোৰ কাঠবোৰ চব ডেড বডি। এইটোও ডেড বডি, আমিও ডেড বডি। কিন্তু তাত ৰমন কৰে, ভিতৰত সোমাই যায়, পেনেট্ৰেট ইনটু ইট। কোন? ই মানে ঈশ্বৰ। ঈশ্বৰ সোমাই গৈ চৈতন্য কৰে, আৰু যিদিনাখন এই ঈশ্বৰ বা প্ৰাণটো ওলাই গুচি গ'ল, তেতিয়াই ই ডেড বডিয়ে হৈ গ'ল। শ্ৰী মানে সেইটো। স তাত সোমালে ৰমন কৰিলে, ই মানে ঈশ্বৰে। এইকাৰণে এইটো শ্ৰী হ'ল। ঈশ্বৰ যদি ওলাই গ'ল তেতিয়া ডেড বডি, ঈশ্বৰ যদি সোমাই গ'ল শ্ৰী। সেইকাৰণে মৰা মানুহৰ আগত শ্ৰী নিলিখে নহয়, স্বৰ্গীয় লিখে, নহ'লে চন্দ্ৰবিন্দুডাল দি দিয়ে, চন্দ্ৰলোকলৈ গ'লগৈ আৰু। শ্ৰী শুকমুখত অমৃত দ্ৰৱ স্বয়ুতম। এই ভাগৱতখন কোনখন? শুকে, এই শ্ৰী শুকদেৱে যিটো খত মাৰিলে, যিটো কথা ক'লে, এই কথাবোৰ আছে ইয়াত এই ভাগৱতখনত। নিগম মানে বেদ। বেদখন কেনেকুৱা? কল্পতৰু। কল্পতৰু কেইবাঠাইতো আছে। বৈকুণ্ঠত ভগৱান যিজোপা গছৰ তলত থাকে বাঁহী বজাই, সেই গছজোপাৰ নাম কল্পতৰু। ত্ৰিভংগী দেহুদা থান মান্দনীয়া ৰাহে, কল্পদ্ৰুম তলি বেনু বাজবিতাহে। মাৰাঠী ভাষা। ত্ৰিভংগী দেহুদা থান মান্দনীয়া ৰাহে, কল্পদ্ৰুম তলি বেনু বাজবিতাহে। ৰাম একদম পোন, বাঁহৰ নিচিনা একদম পোন, বেকা বেকি নাই। কৃষ্ণ ভয়ংকৰ বেকা বেকি, এই মিছা চিছা চব কৰি ফুৰে।
কৃষ্ণৰ একো ঠিকনা নাই, ৰামে কোনো ধৰণৰ মৰিলেও মিছা নকয়। কিন্তু এক যি এক আৰু সত্যচন্দ্ৰ, কৃষ্ণই টানি মুনি যেনি তেনি বাটটো উলিয়াই লৈ গৈ আছে। ছোৱালীজনী সি কাণলৈ গৈ পেলাই ক'ব, আই লাভ ইউ, মাৰিলে ল'ৰাৰ। এই ভাবি থাকে কোন সেইটো, কি আহি ক'লেহি। শ্ৰীকৃষ্ণ হ'ল এনেকুৱা, তিনিটা তাৰ বেকা আছে, সেইকাৰণে ত্ৰিভংগী বুলি কয়। পোনে পোনে নাথাকে, ভৰি দুটাও একদম তলে হেৰি নকৰে, ইটোৰ ওপৰত সিটো। কল্পতৰুৰ যিজোপা গছ, এই গছজোপাই আপোনাক যি লাগে তাকে দিব। কিন্তু তিনিটা বস্তু কল্পতৰুজোপাই দিব নোৱাৰে। ভক্তি, যুক্তি আৰু মুক্তি। ভক্তি, যুক্তি আৰু মুক্তি, এই তিনিটাৰ বাহিৰে যি লাগে আপোনাক চব দিব। এইকেইটা কৃষ্ণহে দিব পাৰে। বেদো তেনেকুৱাই। বেদক একা নিগম বুলি কয়। নিগম মানে বেদ। নিগম কল্পতৰুৰ গলিতম ফলম। বেদৰূপী কল্পতৰু বৃক্ষজোপা, তাততো ফল লাগিব। ফল নালাগিলে আপুনি কাটি পেলাব। এইজোপা গছত ফলেই নালাগে, কাটিয়ে পেলা বুলি ক'ব। 25 বছৰ ৰাখিলোঁ তথাপিতো নহ'ল, কাটি পেলা। গছ হ'লে সেই ফল লাগিবই লাগিব। দুই প্ৰকাৰৰ ফল আছে। এবিধ হ'ল আপোনাৰ গুটি লাগে, এজোপা আকৌ গছজোপাই ফল। যেনে চন্দনৰ গছ। চন্দনৰ গুটিৰ কাৰণে নলগায় নহয়, গছজোপাৰ কাৰণেহে লগায়। তেনেকুৱা বহুত গছ আছে, ওপৰত ফল নেদেখি আছে যে চৰায়ে খাই তাৰপিছত হয়গৈ, এই বেলেগ কথা। মানুহে চন্দনৰ গুটিবিলাক একো নকৰে, চন্দন গছজোপা লাগে। কিন্তু এই নিগমৰ পৰা এটা ফল পৰে, চুকমুখাত অমিতা দ্ৰৱস্বয়ুতম। শুকৈ খাই পেলাই খোট মাৰি দি তললৈ পৰি যায়। বেদত লগা ফলটো ধুনীয়া, যিটো ফল তাৰ ভিতৰৰ বহুত ফল লাগিছে, তাৰপিছত এটা ফল লৈ মানে এটাইতকৈ বেষ্ট যিটো ফল, খুটা মাৰে, মাৰোতে তললৈ পৰে। অমৃত দ্ৰৱস্বয়ুতম। এই ফলটোত কি আছে? অমৃত আছে। অমৃত, অমৃত, অমৃত। সকলে নিগমে কল্পতৰু, তাৰ ফল মহা ভাগৱত। শুকমুখে আসে ভূমিত, ভৈলা বিদিত। ৰসত চতুৰ যিটো জনা, কৃষ্ণৰ চৰণে দিয়া মন। পৰম সন্তোষে পিউক ফলায় অমৃত। পৰম সন্তোষে পিউক ফলায় অমৃত।
অমৃতা সুখদেৱ আছিল কাৰণে আমি এই বস্তুটো পালোঁ, নহ'লে ব্যাসৰ তাতে থাকি গ'লহেঁতেন। পৃথিৱীৰ জীৱক উদ্ধাৰ কৰিবৰ কাৰণে, আমাৰ বিষয়ী জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰ। ইয়াৰ অৰ্থ এইটো নহয় যে সন্ন্যাসীসকলৰ কাৰণে নহয়, তেওঁলোকৰ কাৰণেও হয়, কিন্তু বিশেষকৈ আমাৰ বিষয়ী যিসকল আমি লোক আছে, সংসাৰী লোকক উদ্ধাৰ কৰিবৰ কাৰণে এই ভাগৱত শাস্ত্ৰ। কেনেকুৱা অমৃত স্বৰূপ, অমৃত। বৰ ডাঙৰ কথা ইয়াত যে এই ফলটো ভাগৱতৰ যিটো ফল, নিগম কল্পটোৰ পৰা ওলালে যিটো, ইয়াত এটা বাকলি নাই। অন্য ফলবিলাক চবতে বাকলি আছে, ক'ৰবাত ডাঠ বাকলি, ক'ৰবাত পাতল বাকলি। আঙুৰৰ বাকলিটো বৰ পাতল, টমেটৰ বাকলিটো বৰ পাতল, নাৰিকলৰ বাকলিটো আকৌ বৰ ডাঠ। কিন্তু এই যিটো আছে ইয়াত কিন্তু বাকলিয়ে নাই। 2 নম্বৰ ইয়াত গুটিও নাই। গুটি আছে যে সেইটো অমৃতেই, বাকলি যিটো আছে সেইটো অমৃতেই। এতিয়া বহুত ডাঙৰ ডাঙৰ পণ্ডিতেও আৰু ভকতেও বৰ ডাঙৰ ভুল এটা কৰে। পিয়ুকৰ ৰস অমৃত বুলি কয়। ওপৰৰ পৰা চালে হয়, ৰস নহ'লে পিব কেনেকৈ? ইয়াতে বৰ ডাঙৰ ভুল। ভাগৱতত ৰসমালয়ম ফলম, ফলম বুলি কৈছে, ফলম ফল। ক'ত ভুল হৈছে এতিয়া শুনক। ফল শব্দ দুটা অৰ্থ। এটা ফল মানে ফ্ৰুট, এটা ফল মানে ৰিজাল্ট। তই ফল পালি, বেয়া কাম কৰিছিল নে, ফল পালি, কৰ্মৰ ফল, ৰিজাল্ট। এটা ফল মানে ফ্ৰুটটো খাই দিলে বছ। এই যিটো ফলৰ আকৌ দুটা কথা আছে, এটা বিষাক্ত ফল হয়, এটাই বিষ ফল দিয়ে, আৰু এটাই অমৃত ফল দিয়ে। বিষ ফল খোৱাৰ লগে লগে এনেকৈ জিভাত দিয়াৰ লগে লগে মৰিলে আৰু। পটেছিয়াম চাইনাইড নামটোতো শুনিছে আপুনি। কিছুমান মানুহে লগত লৈ ফুৰে, মোক যদি পুলিচে ধৰিল, মিলিটেৰী ধৰিল, মই জিভাত লগাই দিম আৰু মৰি যাম, কিন্তু পুলিচৰ হাতত নপৰোঁ। এই উগ্ৰবাদীসকল, আতংকবাদীসকলে। পটেছিয়াম চাইনাইড এনেকুৱা এটা বস্তু যিটো জিভাত লগাই দিয়াৰ লগে লগে মিঠা পাব, কিন্তু 1 ছেকেণ্ডত, বেছি সময় নালাগে, 1 ছেকেণ্ডত মানুহটো মাৰি পেলাব। বিষ ফল। তেনেকুৱা বিষ ফল আছে। আপুনি জংঘললৈ গৈ যিকোনো ফল পৰীক্ষা নকৰাৰ কাৰণে খাব। কোনোবা ফল এনেকুৱা আছে, বিষ আছে, যিটোৱে আপোনাক তৎক্ষণাত মাৰি পেলাব বা শৰীৰৰ কোনোবা অংশ ধ্বংস কৰি দিব। কিছুমান আছে অমৃত ফল, আৰু সকলোতকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ ডাঙৰ অমৃত ফলটো হ'লে ভাগৱত। পিয়ুক ফলামৃত পিবত ভাগৱতম ৰসমালয়ম। ৰসৰ আলয়, ৰসত চতুৰ যিটো জনে। কিছুমানে কোন ৰস ভাল পায়? জলকীয়াৰ ৰস ভাল পায়। কিছুমানে কোন ৰস ভাল পায়? তেতেলীৰ ৰস ভাল পায়। কোনোবাই কোন ৰস ভাল পায়? কেৰেলাৰ ৰস ভাল পায়। এইবোৰ অলপ অলপ ভাল পোৱাটো বেয়া নহয়। জলকীয়াটো যে এনেকৈ থাকে, তলফালে জোঙাটো কেঁচা জলকীয়াৰ মাজতে ভাঙি তলৰ টুকুৰা খাব।
পেটৰ কিৰা চিৰা চব মৰিব, বাহিৰলৈ ওলাই যাব। তলৰ টুকুৰা। এই ভিটামিন আৰু বহুত ধৰণৰ ভিটামিন আছে কেঁচা জলকীয়াত। আৰু পৰাপক্ষত কেতিয়াও শুকান জলকীয়া যে বজাৰৰ পৰা আনি খায়হি, এইটো খোৱাটো বন্ধ কৰক। ই কেঞ্চাৰলৈকে সৃষ্টি কৰে। আৰু সেই জলকীয়াটো যে আমাৰ দাইলত দি পেলাই ভোজত চোজত আদি দীঘলীয়াকৈ দি দিয়ে, ইয়াৰ পৰা ডিচেণ্ট্ৰি আৰম্ভ হৈ যায়। আকৌ জলকীয়া খালে কেঁচা জলকীয়া খাব। আৰু এই শুকানৰ খাবলৈ পাউডাৰ কৰি কিবা এটাকে অকণমান দিব, বেছিকৈ নাখাব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ কি, ৰন্ধাৰ ক্ষেত্ৰত আমি মছলা দি বেয়া বস্তু কিছুমান দি আচল যিটো বস্তুৰ মিঠা আছে সেই মিঠাটো নষ্ট কৰি পেলাওঁ, কাৰণ আমি ৰসত চতুৰ নহয়। গাখীৰত কোনটো ৰস আছে? জ্বলা আছেনে, তিতা আছেনে, টেঙা আছে? গাখীৰত মধুৰ আছে, মধুৰ ৰস। সেইটোৱেই এক নম্বৰ ভাল ৰস। এইটো ভাল ৰস। বাকী ৰসবিলাক, আৰু বিশেষকৈ হোটেলবিলাকত গ'লে আপুনি কি কৰিব, একদম 25টা বস্তু একেলগে ইটোৰ লগত সিটো মিলাব, সিটোৰ লগত সিটো মিলাই আমাৰ জিভাখন বেয়া কৰি পেলাইছে। এইবোৰ ৰসত চতুৰ নহয়, ৰসত মূৰ্খ। মূৰ্খ শব্দটো মই ব্যৱহাৰ কৰিব নালাগিছিল, বেয়া শব্দ ব্যৱহাৰ কৰিবই নালাগে, কিন্তু ক'বলৈ বাধ্য হৈছোঁ যে তেওঁলোকৰ গ্ৰাহকৰ প্ৰতি কোনো চিন্তা নাই। জিভাখন হেৰি কৰিব লাগে, খুব পুৰিব লাগে, হেৰি হ'ব লাগে, জ্বলিব লাগে, কিবা হ'ব লাগে, মানুহ ইয়ালৈ আহিব লাগে, মোৰ ইয়াত খাব লাগে, এইটোৱেই ঘটনা। ৰসত চতুৰ যিজন হ'ব, তেওঁ সাংসাৰিক বস্তুৰ ৰসতকৈও আধ্যাত্মৰ ভক্তিৰ ৰস ল'বলৈহে বিচাৰিব। পায়সৰ ৰসতকৈ মিঠাতকৈ ভাগৱতৰ ৰস বেছি মিঠা। কিছুমান মানুহে কি কৰে, আমাৰ নদীখনলৈ আহে, তাত কি কৰে, শামুক কিছুমান ধৰে, একদম এপাচিমান ধৰি লৈ যায়, বজাৰত বেচেগৈ। আৰু কিছুমান মানুহ কি আছে, সেইটো উতলাই থয় নহয় নিমখ চিমখ দি, কিছুমানে এনেকৈ ধৰে চুপ কৰি খায়, এইটো পেলাই দিয়ে, আকৌ চুপি খাই এইটো খাবলগীয়া যায়। সেই ৰসতকৈ, শামুকৰ ৰসতকৈ, সাপটো মাৰি খোৱা ৰসতকৈ মাছৰ ৰসটো অলপমান ভাল। মাছতকৈও নিৰামিষ আহাৰৰ ৰসটো আৰু ভাল। নিৰামিষ আহাৰতকৈও কবিতাৰ ৰসটো আৰু ভাল, উপন্যাসৰ ৰসটো আৰু ভাল, নাটকৰ ৰসটো আৰু ভাল, নৃত্যৰ ৰসটো আৰু ভাল। 9 প্ৰকাৰৰ নৃত্য আছে, নৱৰস পাইছে আপুনি সাহিত্যত, নৱৰস আৰু ভাল। নৱৰসতকৈও কি ভাল, ভক্তি ৰসটো ভাল। ভক্তি ৰসতকৈও এই ভাগৱতৰ যি ভক্তি, এটাতকৈ চতুৰসকলেহে ইয়ালৈ আহিব। ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন। ভাগৱত বুজিবলৈ হ'লে কৃষ্ণৰ চৰণ। মই আজি এবেলি এটা লেখ লিখিছিলোঁ মোৰ অন্য কামৰ কাৰণে, কিন্তু এজন মানুহক দিছিলোঁ, তেওঁ নি শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনৰ সেই হেৰিয়াত দিলেগৈ, স্মৃতি গ্ৰন্থত। বহু মানে বিৰাট ভাল পাইছে, আমিতো এনেকুৱা পঢ়াই নাই বোলে ভাগৱত। এতিয়া এই ৰস, ভাগৱতৰ যি ৰস, প্ৰথম আৰম্ভ কি বুলি কৈছোঁ, ভাগৱত এখন হৃদয়।
নেক্সটটো হৃদয় এখন ভাগৱত। ভাগৱত এখন হৃদয়, যদি আচল হৃদয় আপুনি বিচাৰিবলৈ ভাবে ভাগৱতখনলৈ আহক। হৃদয় ইয়াতহে আছে। আৰু প্ৰত্যেকজন মানুহৰ হৃদয়খনে এখন ভাগৱত। তাৰ পৰাই আৰম্ভ কৰিছোঁ। চিন্তা কৰিব লাগিব এই কথাটো প্ৰথমতে। কি ক'লে? ভাগৱত এখন হৃদয় আৰু হৃদয় এখন ভাগৱত। ইয়াত কি কৈছে? মুহুৰ্মুহু ৰসিকা ভুৱি ভাবুকা। ভাৱনা যদি নহয় ঈশ্বৰক নাপায়। মাথাৰে কেৱল মগজুৰে তৰ্কৰ দ্বাৰা ঈশ্বৰক পোৱাটো অসম্ভৱ। ভগৱানে কি কৈছে গম পায়নে? হে জীৱ, তুমি দি যোৱা মানুহক, চবকে দি যোৱা, নাৰাখিবা নিজৰ কাৰণে। কিন্তু এটা বস্তু ৰিজাৰ্ভ কৰি ৰাখা। কোনটো? তোমাৰ হৃদয়খন। তোমাৰ হৃদয়খন কাকো নিদিবা, মোৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখা হৃদয়ৰ সিংহাসনখন। যিদিনাখনে মানুহে নিজৰ হৃদয়খন শ্ৰীকৃষ্ণক এৰি বা ৰামক এৰি অন্য কাৰোবাক দি দিলে তাৰ ট্ৰেজেডি আৰম্ভ হৈ গ'ল। আৰু সেই জীৱনটো চকুলো টুকিয়েই শেষ কৰি দিবগৈ। কেলে? আমাৰ হৃদয়ৰ মূল্যটো ঈশ্বৰৰ বাহিৰে কোনেও নাজানে। সুৰ নৰ মুনি সব কেয়হৰিতি, স্বাৰ্থ লাগি কৰে সব প্ৰীতি। সুৰ নৰ মুনি এই সকলোৰে ৰীতি এইটোৱেই, তেওঁলোকে অন্যৰ লগত প্ৰেম কৰে কেৱল স্বাৰ্থৰ কাৰণে। নিশ্চয় ক'ৰবাত নহয় কিবা এটা স্বাৰ্থ আছে। ভাল স্বাৰ্থই হওক বা বেয়া স্বাৰ্থই হওক, কিন্তু শেষত গৈ স্বাৰ্থই। সুৰ নৰ মুনি সব কেয়হৰিতি, স্বাৰ্থ লাগি কৰে সব প্ৰীতি। ৰাম প্ৰাণ প্ৰিয় জীৱন জিকে, স্বাৰ্থ ৰহিত সখা সব হিকে। ৰাম প্ৰাণ প্ৰিয়, আমাৰ প্ৰাণৰ প্ৰিয়, আটাইতকৈ প্ৰিয় যদি কোনোবা আছে ৰাম বা কৃষ্ণহে। আমাৰ জীৱনৰ জীৱন। স্বাৰ্থ লাগি নকৰে তেওঁ প্ৰীতি। ঈশ্বৰৰ আমাৰ প্ৰতি কৰা প্ৰেম স্বাৰ্থজনিত নহয়। ৰাম প্ৰাণ প্ৰিয় জীৱন জিকে, স্বাৰ্থ ৰহিত সখা সব হিকে। কৃষ্ণই ইমানৰ সেৱা কৰিলে, গোপীৰ সেৱা কৰিলে, কুবুজাৰ সেৱা কৰিলে, জীৱবিলাকৰ সেৱা কৰিলে, চবৰে সেৱা কৰিলে, কিন্তু বিনিময়ত একো নাই লোৱা। কিন্তু প্ৰেম কৰাৰ বিনিময়ত যদি কিবা লয়, তেতিয়াহ'লে এই স্বাৰ্থীৰ তাত বিষ থাকিবই। আৰু বৰ টান কথা কৈছোঁ বুলি নহয়, ভাগৱতত আছে। এতিয়া কি কৈছে? ৰসিক হোৱা তুমি, ভাবুক হোৱা ভগৱানৰ কাৰণে। মুহুৰহু নমৰালৈকে ভাগৱত ভক্তি, ভাগৱতৰ ৰস তুমি গ্ৰহণ কৰা। হে ৰসিকসকল, হে ভাবিকসকল, ভগৱানৰ ৰস, ভাগৱতৰ ৰস লৈ থাকা, শেষ নহয়। কৃষ্ণ। অপৰাধ বিনাশন, তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা
কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰিব কতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ নমো নাৰায়ণ।